বৰ্তমান সময়ত স্কুলসমূহত ডিসিপ্লিন বা অনুশাসন এটা ডাঙৰ সমস্যা হৈ পৰিছে এটো অকল শিক্ষকৰে সমস্যা নহয় পিতৃ মাতৃৰ সমস্যা ছাত্ৰ ছাত্ৰীৰ বাবে ই এটা ডাঙৰ সমস্যা হৈ পৰিছে এখন স্কুলত ছাত্ৰ ছাত্ৰী সাধাৰণতে 6-7 ঘণ্টা থাকে গতিকে ছাত্ৰ ছাত্ৰীসকলে স্কুলতে ডিসিপ্লিন বা অনুশাসন শিকাৰ অতিব প্ৰয়োজনীয় আৰু শিক্ষকসকলে সেই কাৰণে জনা উচিত যে কেনেকুৱা ধৰণৰ অনুশাসনমূলক সমস্যাৰ সৃষ্টি হয় ইয়াক কেবাটাও ভাগত ভাগ কৰিব পাৰি প্ৰথমতে হৈছে ধৰি লওক আপোনাৰ ডিসৰাপটিভ বিহেভিয়াৰ যাক কোৱা হয় বিঘ্নিতকাৰী আচৰণ তাৰমানে এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী কি হয় তেওঁলোকে ক্লাছৰুমত বা স্কুলতে হওক তেওঁলোকে যিকোনো মানে কাৰ্যত পঢ়া শুনা হওক খেলা ধূলা হওক তেওঁলোকে বাধাৰ সৃষ্টি কৰি বহুত ভাল পায় আনকি শিক্ষকে পঢ়াই থাকিলেও তেওঁলোকে বাৰে বাৰে বাধাৰ সৃষ্টি কৰে কেতিয়াবা কিছুমান ছাত্ৰ ছাত্ৰী দেখা যায় তেওঁলোকৰ বাৰে বাৰে পানী পিয়া লাগে বাৰে বাৰে তেওঁলোকৰ টয়লেটত যাব দৰকাৰ হয় আৰু কেতিয়াবা কিছুমানে কি কৰে তলে নিজৰ লগৰ ল'ৰা ছোৱালী খুটিয়াই থাকে তাৰমানে সিহঁতে নিজেও নপঢ়ে আৰু আনকো পঢ়াত বাধা দিয়ে এই ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে গোটেই শৈক্ষিক পৰিৱেশটো ক্লাছৰুমৰ শৈক্ষিক পৰিৱেশটো নষ্ট কৰে আৰু শিক্ষকৰ মনতো তেওঁলোকে বহুত মানে এটা মানসিক প্ৰেছাৰ দিয়ে শিক্ষক এজনে যথেষ্ট এটা ক্লাছৰুমৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকে ছাত্ৰ ছাত্ৰী যেতিয়া পঢ়াৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে তেতিয়া হলে শিক্ষকে তেওঁ পঢ়ুৱা বিষয়টো যেনেকুৱা ধৰণে তেওঁ প্ৰস্তুত হৈ আহে সেইমতে তেওঁ ল'ৰা ছোৱালীক দিব নোৱাৰে দ্বিতীয় এক ধৰণৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোক হৈছে মানে টাইপছটো কেনেকুৱা ভায়োলেন্স এণ্ড বুলিং এই ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰে হিংসাত্মক কাৰ্য আৰু গুণ্ডামী কাৰ্য কৰি ভাল পায় তেওঁলোকে মাৰপিট কৰি ভাল পায় যিকোনো সময়ত তেওঁলোকে মানে থিৰেৰে নাথাকে স্থিৰ হৈ নাথাকে তেওঁলোকে শাৰীৰিকভাৱে অনবৰতে প্ৰহাৰ ঠেলা মাৰি দিয়ে বা তেওঁলোকে ঠেলা মাৰি দিয়াৰ পিছত কেতিয়াবা মাৰপিটৰ সূত্ৰপাত হয় আৰু এই ধৰণৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা কি কৰে স্কুলতে এটা গ্যাং সৃষ্টি কৰে আৰু কেতিয়াবা কি কৰে বাহিৰৰ ল'ৰা ছোৱালীৰ সৈতেও তেওঁলোকে গ্যাং সৃষ্টি কৰে গতিকে গোটেই স্কুলৰ পৰিৱেশটো তেওঁলোকে নষ্ট কৰে আৰু তেওঁলোকে স্কুলৰ কোনো অনুশাসন নেমানে মানে তেওঁলোক ইমান ইনডিসিপ্লিন হৈ যায় তেওঁলোকে শিক্ষক পিতৃ মাতৃ কাকৈ তেওঁলোকে মানিব নিবিচাৰে এই ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে গোটেই স্কুলত এটা শত্ৰুতাময় পৰিৱেশৰ সৃষ্টি কৰে তৃতীয় প্ৰকাৰটো হৈছে এবচেণ্টিজিম আৰু ট্ৰুৱেঞ্চি অৰ্থাৎ এনে কিছুমান ল'ৰা ছোৱালী আছে যি স্কুলৰ পৰা মানে বহুত সঘনাই এবচেণ্ট থাকে আৰু কিছুমানে কি কৰে বহুত দিনৰ কাৰণে নিজকে স্কুলৰ পৰা আঁতৰাই ৰাখে মানে স্কুল বাদ দিয়াৰ নিচিনা হয় আৰু ইয়াৰ কাৰণ হৈছে কিছুমান ছাত্ৰ ছাত্ৰী আছে তেওঁলোক মানসিকভাৱে তেওঁলোকৰ ধৰি লওক দুৰ্বল হয় হতাশাগ্ৰস্ত হয় কিবা মানসিক সমস্যাত ভুগি থাকে বা কেতিয়াবা দৰিদ্ৰতাৰ কাৰণে হ'ব পাৰে আৰু কেতিয়াবা ধৰি লওক এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰী তেওঁলোক স্লো লাৰ্ণাৰ হ'ব পাৰে তেওঁলোকে ক্লাছৰুমত অন্য ছাত্ৰ ছাত্ৰীৰ সৈতে সমানে আগবাঢ়িব নোৱাৰাৰ কাৰণে নিজকে স্কুলৰ পৰা তেওঁলোকে আঁতৰাই ৰাখে তেওঁলোকে ভয় খায় এটা গতিকে আৰু এনেকৈ থাকি কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে বহুত দীঘলীয়া সময়ৰ কাৰণে স্কুলৰ পৰা আঁতৰি থাকি তাৰ পিছত সিহঁতে কি কৰে অৱশেষত স্কুল বাদ দিয়ে চতুৰ্থ প্ৰকাৰটো হৈছে সাবষ্টেন্স এবিউজ অৰ্থাৎ মানে দ্ৰব্যৰ অপব্যৱহাৰ কিছুমান ল'ৰা ছোৱালী আছে তেওঁলোকে কি কৰে অকমান ডাঙৰ হৈ আহিলে তেওঁলোকে কিছুমান মানে নিচাযুক্ত দ্ৰব্য খাবলৈ শিকে যেনে শিখৰ খাবলৈ শিকে তেওঁলোকে মদ খাবলৈ শিকে সিগাৰেট খাবলৈ শিকে আৰু এইবিলাক তেওঁলোকে মানে লুকাই লুকাই খাবলৈ শিকে ডাঙৰৰ পৰা অভিভাৱকৰ পৰা শিক্ষকৰ পৰা আঁতৰত থাকি তেওঁলোকে এইবিলাক খাবলৈ শিকে গতিকে প্ৰায় স্কুল যোৱা টাইমতে তেওঁলোকে কি কৰে এটা গ্যাং যিটো তেওঁলোকৰ গ্যাং আছে সেইটোৱে কিছুমান নিজান ঠাইত গৈ পেলাই তেওঁলোকে এইবিলাক সেৱন কৰিবলৈ শিকে আৰু এনেকৈ তেওঁলোকে
আকৰ্ষিত হয় লাহে লাহে স্কুলৰ পৰা তেওঁলোক আঁতৰি আহে আৰু কিছুমান আজিকালি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক হৈছে ধৰি লওক তেওঁলোকে মানে যিটো মোবাইল মেনিয়া হয় তেওঁলোকৰ চাইবাৰ ক্ৰাইম কৰে আৰু তেওঁলোকে মোবাইলত বিভিন্ন ধৰণৰ অশ্লীল ছবি বা তেওঁলোকে সিনেমা চাই পেলাই চোৱাৰ কাৰণে তেওঁলোকে স্কুলৰ পৰা আঁতৰত থাকে আৰু স্কুলৰ ডিসিপ্লিন যিটো অনুশাসন সেইটো তেওঁলোকে অৱমাননা কৰে এনেবোৰ ল'ৰা ছোৱালীয়ে কি কৰে স্কুলৰ টয়লেটবিলাক তেওঁলোকে সিগাৰেট মদ ভাং খাই যে সেইকাৰণে তেওঁলোকে স্কুলৰ টয়লেটৰ ভিতৰতে তেওঁলোকৰ আড্ডা হয় আৰু টয়লেটবিলাক তেওঁলোকে বহুত লেতেৰা কৰে আৰু স্কুলখনৰ যদি বাউণ্ডাৰীটো ডাঙৰ হয় তেতিয়াহ'লে চুকে কোণে গৈ পেলাই তেওঁলোকে এইবিলাক স্কুলৰ ভিতৰতো তেওঁলোকে কেতিয়াবা নিচাযুক্ত দ্ৰব্য সেৱন কৰে পঞ্চম প্ৰকাৰটো হৈছে একাডেমিক ডিসঅনেষ্টি এনেকুৱা কিছুমান ছাত্ৰ ছাত্ৰী আছে যি নেকি পৰীক্ষাৰ সময়ত তেওঁলোকে নীতি নিয়ম অৱমাননা কৰে এনে তেওঁলোকে ৰেগুলাৰ স্কুল আহিব পাৰে বা নাহিব পাৰে হেতু বেলেগ কথা কিন্তু পৰীক্ষাৰ সময়ত কিছুমান ছাত্ৰ ছাত্ৰীয়ে কি কৰে অসৎ উপায় অৱলম্বন কৰি স্কুলৰ যিটো নীতি নিয়ম সেই নীতি নিয়ম উলংঘা কৰে এই পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাত কেতিয়াবা আকৌ স্কুলৰ যিবিলাক চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁলোকেও কিন্তু এই কামত জড়িত হৈ থাকে গতিকে স্কুলসমূহ এই ক্ষেত্ৰত সাৱধান হ'ব লাগে গতিকে আমি কেবা ধৰণৰ ছাত্ৰ ছাত্ৰী আমি দেখা পালো যিসকলে স্কুলৰ তেওঁলোকে ডিসিপ্লিন বা তেওঁলোকে মানে ডিসিপ্লিন মেইনটেইন নকৰে আৰু গোটেই স্কুলৰ পৰিৱেশটো নষ্ট কৰে আৰু ইয়াৰ কিছুমান কাৰণ আছে কাৰণসমূহৰ ভিতৰত প্ৰথমতে হৈছে পৰিয়ালকে আমি দুখিব লাগিব পৰিয়ালবিলাকে কি কৰে কিছুমান ল'ৰা ছোৱালীক সাপোৰ্ট নকৰে সদায় তেওঁলোকক নেগেটিভিজমৰ ফালে তেওঁলোকক লৈ যায় আৰু অকনমান তেওঁলোকে যদি এটা মিষ্টেক কৰে ভুল কৰে পৰিয়ালে হেতু তেওঁলোকক কাউন্সেলিং নকৰি তেওঁলোকক বহুত হাৰাশাস্তি কৰে তেওঁলোকক পানিশমেন্ট দিয়ে আৰু এইটোৰ কাৰণে কি কৰে ল'ৰা ছোৱালীয়ে পৰিয়ালৰ মেম্বাৰ বা মাক দেউতাকৰ পৰা আঁতৰি থকাৰ লগতে স্কুলৰ পৰাও তেওঁলোকে আঁতৰি থাকিব শিকে তাৰ পিছত পিয়াৰ গ্ৰুপ আছে পিয়াৰ গ্ৰুপ সাধাৰণতে টিনেজ পিৰিয়ডত ল'ৰা ছোৱালীবিলাক নষ্ট হয় কাৰণ তেওঁলোকে এটা এইটো সময়ত ল'ৰা ছোৱালীয়ে এটা গ্ৰুপ বনায় তেওঁলোকে গ্যাং বনায় গতিকে সেই গ্ৰুপবিলাক যদি ভাল হয় তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে ভাল হয় আৰু যদি সেই গ্ৰুপবিলাক ধৰি লওক তেওঁলোকে বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যত লিপ্ত হোৱা গ্ৰুপ হয় তেতিয়াহ'লে ভাল ভাল ল'ৰা ছোৱালী সেই গ্ৰুপৰ মেম্বাৰ হৈ পেলাই তেওঁলোকে কি কৰে সেই অনৈতিক কাৰ্যবিলাক কৰিবলৈ শিকে গতিকে আজি এইখিনি গুৰুত্বপূৰ্ণ বিষয় স্কুলত সেইকাৰণে কাউন্সেলিঙৰ ব্যৱস্থা থাকিব লাগে কাউন্সেলিং ল'ৰা ছোৱালীক মানে ইণ্ডিভিজুৱেল কাউন্সেলিং কৰিব লাগে গ্ৰুপ কাউন্সেলিং কৰিব লাগে আৰু শিক্ষক আৰু মানে যি অভিভাৱক এইটো এটা এছ'চিয়েশ্যন থাকিব লাগে শিক্ষক আৰু অভিভাৱকে লগ হৈ ল'ৰা ছোৱালী যাতে শুদ্ধ পথত আনিব পৰা যায় তাৰ বাবে ব্যৱস্থা ল'ব লাগে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো যদি ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ সামৰো ধন্যবাদ